মোৰ আপোনাৰ সাক্ষ্য প্ৰদানৰ কাৰণে যোৱা 10 তাৰিখে আছিলে। মই 9 তাৰিখে আহিলোঁ। যোৱা 10 তাৰিখে সময়ৰ মানে হেৰি লক্ষ্য ৰাখি নহ'লে মোৰ যোৱাকালি হ'ল আধা আৰু আজি হ'ল। জুবিন গাৰ্গ ডাঙৰীয়াৰ হৈ যিমানখিনি পাৰোঁ যি জানো, যাতে শ্যামকানু মহন্ত এণ্ড হিজ টিম কোনো কাৰণত এই মানে জুবিন গাৰ্গে যাতে ন্যায় পায় সেইটো সন্দৰ্ভত যিমান পাৰোঁ যেনেকৈ পাৰোঁ আমি তাতে সাক্ষ্য কৰিছোঁ। বিচাৰ প্ৰক্ৰিয়াটো যিটো মানে জুডিচিয়েল ছিষ্টেমত যাব লাগে, নৰ্মেল জুডিচিয়েল ছিষ্টেমতকৈ ইয়াতে ফাষ্ট গৈছে, যিহেতু ফাষ্ট ট্ৰেক কোৰ্ট ডেইলি হৈ আছে, ডেইলি শুনানি হৈ আছে। কিন্তু তেখেতলোকৰ ডিফেণ্ডেণ্ট উকিলে যথেষ্টখিনি প্ৰেছাৰাইজ কৰিছে। বিভিন্ন ধৰণৰ ধৰক মোৰ ব্যক্তিগত কথা লৈও মেলি কোৰ্টত উত্থাপন হৈছে, মোক ভয় ভাবিকেও খুৱাব চেষ্টা কৰিছে। কিন্তু মই যিমান পাৰোঁ মই মই যিমানখিনি দিব লাগে মই দিছোঁ। ধৰক এতিয়া এনেই এক্সাম্পল চেফৰ প্ৰশ্ন এটাই সুধিলে, সেই প্ৰশ্নটো হয়নে নহয় নৰ্মেল মানুহলৈকে নুসুধে, একদম যেন দমে দিছে, যেন ষ্ট্ৰীট ৰাস্তাৰ কিনাৰতে এখন কাজিয়া হৈ আছে, ঠিক তেনেধৰণৰ এখন মানে এটা প্ৰশ্ন কৰে যে এইটো হয়নে নহয় প্ৰশ্নটো, তেনেকৈ দম চম দি মেলি কুৱেশ্যন কৰে। হয়, এজাহাৰত আমি দিছিলোঁ। জুবিন গাৰ্গ ডাঙৰীয়া যিদিনাখন ঢুকোৱাৰ পিছত আমি যেতিয়া ফটেজবিলাক দেখোঁতে আমি তাতে দেখিছোঁ যে পানীত ডুবি ঢুকাইছে, আৰু পাছত পষ্টমৰ্টম আহোঁতে আমি গম পাইছোঁ যে তাতে এক্সেছিভ এলকহল কনজিউম আছিলে আৰু ড্ৰাউন ইন ৱাটাৰ আছিলে। আৰু তেতিয়াই আমি ছাছপেক্ট কৰিলোঁ যে যিহেতু ৰিচেণ্টলি ডক্টৰ বৰুৱাই মানে তেখেতক এডভাইচ কৰিছিলে, ৱাৰ্ণ কৰিছিলে তেখেতৰ চিজাৰ বেমাৰটো থকাৰ কাৰণে তেখেতক জুই পানীৰ পৰা আৰু এলকহলৰ পৰা বাচি থাকিবলৈ কৈছে। আৰু যিহেতু ইমান আমাৰ অসমৰ প্ৰাউড, জুবিন গাৰ্গ আমাৰ অসমৰ প্ৰাউড, সেই প্ৰাউডক তেখেতে ইমান তাতে ছিকিউৰিটি, মেডিকেল ইমাৰ্জেঞ্চি ইমান ধুনীয়াকৈ ৰাখিব লাগিছিলে, যিহেতু আমাৰ অসমৰ প্ৰাউড, কিন্তু তেখেতে সেইবিলাক নকৰি ইয়াৰ পৰা নি সেই বাহিৰৰ দেশত সেই পানীত য়ৰ্ট পাৰ্টি কৰাই আপোনাৰ মদ খাবলৈ তেখেতক উচতাই গোটেই উৰে ৰাতি পাৰ্টি কৰিছে। পাৰ্টি কৰাৰ পিছত ৰেষ্ট নোহোৱাকৈ পিছদিনাখন আকৌ য়ৰ্ট পাৰ্টি কৰাইছে। ইট মিনছ কি তেখেতলোকৰ এটা প্ৰি প্লেন, মনতে তেখেতলোকৰ এটা প্লেন হৈ আছিলে যে আমি এনেকুৱা ধৰণৰ এটা কৰিম, তাতে ছিংগাপুৰত হ'লে বস্তুটো কোনো ধৰণৰ এভিডেঞ্চ নহ'ব, কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ আমি তাৰপৰা বাচি ওলাই যাব পাৰিম।